কৰিব ধন্যবাদ কৃষ্ণ মংগল এইবাৰ বাপৰে নেক্সট বাৰ আমাৰ এই বৰজোৰাত সমূহীয়া অসম সাহিত্য সভাই অৰগুণী পত্ৰ দি তেওঁলোকক সম্ভাষণ জনাই আছে যিসকল মানুহে সমাজৰ লগত অতঃপ্ৰাতীয় সম্বন্ধ আজীৱন তেওঁলোকে ৰাণী দ্বীপে আগবঢ়ায় মানে এই যে পানী তোর বার্থডে মুখ করে দাও না খবর নেই আমাৰ সভাপতি বলৰাম ৰয়ে তেওঁলৈ এই সাহিত্যৰ যিটো কিতাপৰ টোপোলাটো তেওঁলৈ আমি আগবঢ়াম আমি আজি শ্ৰীযুত কমলেশ্বৰ ৰায়ৰ ঘৰত আহিছোঁ অতি সৌভাগ্যৰ কথা এইবুলি কমলেশ্বৰ ৰায়ক অসম সাহিত্য সভাৰ পৰা তেনে এজন ব্যক্তি হিচাপে নিৰ্বাচিত পত্ৰখন আগবঢ়ায় সেই উপলক্ষে অসম সাহিত্য সভাই পুৰণি বঙাইগাঁও সাহিত্য শাখা সাহিত্য সভাক দায়িত্ব অৰ্পণ কৰিছে গতিকে আমি অতি আনন্দিত আজিৰ এই দিনটোত তেওঁৰ ঘৰত আহি যে অসম আমাৰ পুৰণি বঙাইগাঁও সাহিত্য সভাই তেওঁলৈ অসম সাহিত্য সভাই মানে অৰগুণী দিয়া দিন যিটো পালন কৰে সেই সম্পৰ্কে আমি আহিছোঁ প্ৰত্যেক বছৰে অসম সাহিত্য সভাই আজিৰ দিনটো নিজৰ দিন হিচাপে পালন কৰে আৰু এই নিজৰ দিনটোত প্ৰত্যেক মানে শাখাৰ বিভিন্ন মানে আমাৰ সামাজিক কামত যিবিলাক মানুহ ক্লাছ লাগে আমি থৈ দিবি ইমান কথা নকব দে আপুনি মোৰ সদায় মৰম কৰে তেওঁলৈ অসম সাহিত্য সভাই দিয়া এখন অৰগুণী পত্ৰ পুৰণি বঙাইগাঁও সাহিত্য শাখা সাহিত্যৰ পৰা আমি তেওঁলৈ অৰ্পণ কৰিম আশা ৰাখিছোঁ তেওঁ সাদৰে গ্ৰহণ কৰিব আৰু তেওঁক এতিয়া এখন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সাহিত্য সভাৰ এগৰাকী কৰ্মীয়ে আৰু তেওঁলৈ এটি কিতাপৰ টোপোলা আগবঢ়াব অসম সাহিত্য সভাৰ পৰা দিয়া আমি আজি পুৰণি বঙাইগাঁও শাখা সাহিত্যৰ পৰা অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে যিটো আমাক কাৰ্যসূচী দিছিল সেইটোৰ কাৰণে আমি আমাৰ এই বিশেষকৈ আমাৰ শাখা সাহিত্যৰ অন্তৰ্গত বঙাইগাঁও পঞ্চায়ত এলেকাত আমি চাৰিজন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ তেওঁলোকক ক্ৰমে আমাৰ দেউৰীপাৰা নিবাসী শ্ৰীযুত লীনা সিংহ দ্বিতীয়তে আছে আমাৰ এই অঞ্চলৰে বেতবাৰী গাঁৱৰ খৰ্গেশ্বৰ ৰায় তৃতীয়তে আছে এই অঞ্চলৰে ভাটিপাৰা নিবাসী শ্ৰী কমলেশ্বৰ ৰায় আৰু বেতবাৰীৰে সদ্যহতে তেওঁ এতিয়া ইয়াত থাকে বৰপাৰা টাউনৰ কাষতে থাকে তেওঁ হ'ল তীৰ্থলোচন ৰায় এই চাৰিজন ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এনেকৈ আমি আজি আমাৰ অসম সাহিত্য সভাৰ নিৰ্দেশ মতে যিটো নিজৰ দিন পালন কৰিব লাগে সেই দিনটো আমি সেনেকৈ আজি উদযাপন কৰিছোঁ সভাৰ কাৰণে সভাই এটা মহান উদ্দেশ্য আগত ৰাখি তেওঁলোকে আজি এই দিনটো আজি পালন কৰি আহিছে গতিকে আমাৰ নতুন প্ৰজন্ময়ো শিকি যাওক যে সাহিত্যৰ প্ৰতি মানুহৰ যিটো অনুৰাগ সেইটো আকৌ বেছিকৈ বাঢ়ক আৰু নতুন প্ৰজন্ময়ো যাতে এইখিনি আদৰ্শ যিখিনি দেখাই গৈছে সেই আদৰ্শখিনি লৈ অসম সাহিত্য সভাৰ ভঁৰালটো নকিয়াল কৰে এইখিনিয়ে ক'ব